নমস্কাৰ, মই প্ৰিয়ম আপোনালোকে চাবলৈ আৰম্ভ কৰিছে গোলাঘাট ডায়েৰী। আহিছোঁ এতিয়া নগাঁৱৰ যিখন বৰদোৱা সত্ৰলৈ আহিছোঁ। বৰদোৱা সত্ৰৰ বিভিন্ন আজি কথা আপোনালোকক কৈ যাম, লগতে দেখুৱাম যিভাগ আচলতে পুৰণা বৰদোৱা সত্ৰ। তাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিভিন্ন তেখেতৰ স্মৃতি তাত জড়িত হৈ আছে, বিভিন্ন তেখেতৰ স্মৃতি আছে তাত। সেই স্মৃতি দেখুৱাম আৰু লগতে দেখুৱাম শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ বুলি আচলতে নাম দিয়া হৈছে। অসম চৰকাৰৰ এটা নতুনকৈ বনাইছে, খুব ধুনীয়া এটা প্ৰকল্প বনাইছে, সেয়াও আপোনালোকক দেখুৱাম। অতীততে ব্ৰহ্মপুত্ৰৰ পাৰৰ এই অঞ্চল বৰ বৰডুবা বা দুভাৰে পৰিপূৰ্ণ জলময় ঠাই আছিল বুলি জনা যায়। শ্ৰীমন্ত শংকৰদেৱৰ উপৰি পুৰুষ ভূঞাসকলে তাত আলি বান্ধি পুখুৰী খান্দি গাঁও পাতি বাস কৰিছিল। বা বৰডুবাৰে পৰিপূৰ্ণ কাৰণে মানুহৰ মুখত পৰি এই অঞ্চলটোৰ নাম বৰদোৱা হ'ল বুলি জনশ্ৰুতি আছে। আন এক কাহিনী অনুসৰি এসময়ত হেনো প্ৰচণ্ড খৰাং হৈছিল। খৰাঙত মানুহৰ বিলাই বিপত্তিৰ সীমা নোহোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এজোপা বটবৃক্ষৰ তলত ৰাতি নাম কীৰ্তনৰ আয়োজন কৰিছিল। উল্লেখিত বটবৃক্ষজোপা আকৌ বিষ্ণুৰ গাৰ এডাল নোমৰ পৰা সৃষ্টি হোৱা বুলি কোৱা হয়। সময়ত নাম কীৰ্তন শেষ হ'ল আৰু সকলো ঘৰাঘৰি হ'ল। ইয়াৰ পাছত মাজৰাতি শংকৰদেৱে তেওঁৰ দুজন শিষ্য সৰ্বজয় আৰু বলোৰামক লগত লৈ বটবৃক্ষজোপাৰ তললৈ আহি যোগবলেৰে গংগাক আহ্বান কৰিবলৈ ধৰিলে। শংকৰৰ যোগবলত গংগা ধৰালৈ নামি আহে আৰু সেই জলধৰাত বটবৃক্ষ দ্ৰৱিত হৈ সেই ঠাইতে এক মনোৰম সৰোবৰৰ সৃষ্টি হয়। আকাশৰ পৰা গংগা নমায়নৰ বাবে সেই সৰোবৰ আকাশী গংগা নামেৰে জনাজাত হৈ পৰে। বৰদোৱাতে শংকৰদেৱে প্ৰথম কীৰ্তনঘৰ সজাইছিল বুলি জনা যায়। ইয়াতে শংকৰদেৱে প্ৰথম চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাইছিল। 1470 চনত 21 বছৰ বয়সত শংকৰদেৱে বৰদোৱাত ফাকুৱা আৰু দৌল উৎসৱৰ সূচনা কৰে। 1516-17 চনত শংকৰদেৱে নিৰাপত্তাজনিত কাৰণত বৰদোৱা ত্যাগ কৰে। শংকৰদেৱৰ পিছত 1656 চনত শংকৰদেৱৰ পুত্ৰ হৰিচৰণ ঠাকুৰ, নাতি বোৱাৰী কনকলতা আৰু ভাগিন দামোদৰ আতাৰ উদ্যোগত বৰদোৱাক পুনৰুদ্ধাৰ কৰা হয়। বৰদোৱা সত্ৰৰ ভিতৰত থকা পবিত্ৰ আকাশী গংগা, দৌল মন্দিৰ, পাঠশিলা গৃহ, মণিকূটসহ কীৰ্তনঘৰ, সাঁচি গছ, টেম্বুৱানী জান, শংকৰদেৱ গৱেষণা কেন্দ্ৰ, শিলিখা গছ আদিয়ে সত্ৰখনৰ ঐতিহ্য বহন কৰিছে। নিতৌ হাজাৰ হাজাৰ ভকত বৈষ্ণৱে আহি ভিৰ কৰেহি বটদ্ৰৱা সত্ৰত। অসমৰ বিভিন্ন প্ৰান্তৰ তীৰ্থযাত্ৰীসকলে এই আকাশী গংগাৰ পাৰতে বহি বনভোজ খায় বা তেওঁলোকে দিনৰ আহাৰ গ্ৰহণ কৰি সৌন্দৰ্য উপভোগ কৰে সত্ৰভাগৰ। ইয়াৰ লগতে স্থাপন হৈছে অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা মহাপুৰুষগৰাকীৰ আৱিৰ্ভাৱ ক্ষেত্ৰ। অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত সোমাই আহিয়ে দেখিব এখন বৃহৎ আকাৰৰ গুৰু আসন। সমান্তৰালকৈ আছে বৰ তাল আকৃতিৰ এটা গৃহ আৰু লগতে আছে অসমীয়া লোকবাদ্য খোল আকৃতিৰ এটা গৃহ। খুব ধুনীয়া এটা পৰিৱেশ আৰু লগতে আমি দেখিবলৈ পাইছোঁ দশাৱতাৰ নৃত্য, যি দশাৱতাৰ সেই নৃত্যৰ মূৰ্তি। খুব ধুনীয়া এটা পৰিৱেশ আচলতে। আৰু অসম চৰকাৰে খুব সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছে এই শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ। আৰু দেখুৱাইছোঁ পৰিৱেশটো খুব ধুনীয়া। আৰু লগতে আছে পাৰ্ক, সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ ধুনীয়া পাৰ্ক ইয়াতে আছে। আৰু লগতে আছে নাও আকৃতিৰ এটা গৃহ, নাৱৰ দৰে এটা এইটো গৃহ, কি ধুনীয়া লাগিছে নাৱৰ গৃহ। গৰু আসনভাগত সোমাওঁতে এইদৰে হনুমান, এফালে হনুমান আৰু এফালে গৰুৰ দুটাই আচলতে আদৰণি জনাইছে। খুব ধুনীয়া এটা পৰিৱেশ। গতিকে নগাঁৱলৈ আহিলে আপোনালোকে বৰদোৱা সত্ৰৰ সমান্তৰালকৈ এই শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ নোচোৱাকৈ নাযাব। খুব ধুনীয়া এটা পৰিৱেশ, খুব সুন্দৰ ইয়াৰ ভিতৰ চৰা। খুব সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছে অসম চৰকাৰে।